Hello everyone, welcome to Bersa Diaries. আজি বহু দিনৰ মূৰত ভাবিলোঁ এটা মিনি ব্লগ ষ্টাৰ্ট কৰোঁ। যিহেতু মই ঘৰতে থাকোঁ, ভিডিঅ' বনোৱাই নহয়, চ' সেয়ে ভাবিলোঁ আজি ডিব্ৰুগড়লৈ আহিছোঁৱেই যেতিয়া এটা ভিডিঅ' বনোৱা যাওক। ডিব্ৰুগড়লৈ আমি এটা বিশেষ কাৰণতহে আহিছোঁ, কামত, আৰু কামটো কৰি আমি বাহঁতৰ ঘৰতো সোমাইছোঁ। মই ভিডিঅ'খিনি অলপহে ক্লিপ লৈছোঁ, যিহেতু মিনি ব্লগ হয়, আৰু সেই লাঞ্চৰ টাইমো হৈ গ'ল। চ' আমি ডিব্ৰুগড়ৰ মাইহাং বুলি এখন ৰিজৰ্ট আছে, তো তাত সোমালোঁ। ৰিজৰ্ট নহয়, চৰি, ৰেষ্টুৰেণ্ট। তো ইয়াৰ মই ছাৰ্ভিচটো ভাল পালোঁ, খানাটো বহুতেই টেষ্টি আছিলে, আৰু ইয়াত বাৰ্থডে পাৰ্টিও হয়, ফেমিলি হেৰিয়াতো আহিব পাৰে আপোনালোকে, ফেমিলি লৈ পেলাই। বহুত ধুনীয়া হয়। এইফালে ওপৰত ৱাছৰুম যাব আছে, মানে এটা আপুনি বাহিৰৰ পৰা দেখিলে গম নাপায় যে এইটো এটা ৰেষ্টুৰেণ্ট হয় বুলি, এটা ঘৰৰ নিচিনা। চ' আমি খানা চানা অৰ্ডাৰ কৰিলোঁ, অৰ্ডাৰ কৰি ৱেইট কৰি আছোঁ বহি পেলাই খানা কেতিয়া আহিব, যিহেতু লাঞ্চৰ টাইম হৈ গৈছিলে, বহুত ভোকো লাগিছিলে। ত' সেয়া আমি বহি আছোঁ আৰু ৱেইট কৰি আছোঁ। মোৰ চেনেলটোত ইমান ভিডিঅ' নাই, ব্লগো নাই, কাৰণ মই ঘৰতে থাকোঁ, সেয়েহে মই বনোৱা নহয়। চ' যেতিয়া বাহিৰত ওলাওঁ তেতিয়া সৰুকৈ বনাওঁ, আৰু এতিয়া ট্ৰাই কৰিম যেতিয়া বাহিৰত যাওঁ এটা মিনি ব্লগ হ'লেও মই শ্বেয়াৰ কৰিবৰ কাৰণে আপোনালোকৰ লগত, তাৰ কাৰণে বেয়া নাপাব। এয়া আমাৰ লাঞ্চ আহি গ'ল। পনীৰ আছিলে, পনীৰ কাৰী, তাৰপিছত নান খাইছিলোঁ, আৰু ফ্ৰাইড ৰাইচ আছিলে। মায়ে ভাত খালে, আমি ফেমিলি গৈছিলোঁ যিহেতু, তো মাহঁতে ভাত খাইছে, মই ফ্ৰাইড ৰাইচ খাইছিলোঁ। চিকেন ফ্ৰাইড ৰাইচ বহুত দিনৰ পৰা খোৱা নাই। চ' এয়া মই চিকেন ফ্ৰাইড ৰাইচ লৈ ল'লোঁ, আৰু ভণ্টি এফালে নান খাইছে, আৰু মা ভাত খাইছে। তো এয়া খানাটো বহুত টেষ্টি আছিলে। মই ভাবিছিলোঁ ইমান ভাল নহ'ব বুলি, বাট তাৰ ছাৰ্ভিচটো মোৰ মানে বহুতেই পাৰ্চনেলি ভাল লাগিলে, আৰু খানাটোতো ক'বই নালাগে, মানে ইমানেই টেষ্টি লাগিলে। মানে মই চিকেন ফ্ৰাইড ৰাইচ মানে ফুল লৈ ল'লোঁ। চ' খাই মেলি হৈ যোৱাৰ পিছত এয়া বাৰ ঘৰত আহিলোঁ। বায়ে ফোন কৰিলে সোমাই যা বুলি। তো তাত এটা জেনি বুলি পেৰট এটা আছিলে, বহুতেই মৰম লগা, তাক মই অকণমান ল'লোঁ, মৰম কৰিলোঁ। তো বাহঁতৰ ঘৰত চাহ তাহ খাই মেলি ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ। আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ। বাই বাই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মই মিনি ব্লগ দি থাকিম। বাই বাই।